ভাৰতত চেনিৰ দাম কিয় বাঢ়িছে? এসময়ত ভাৰত কেৱল বিশ্বৰ অন্যতম বৃহৎ চেনি উৎপাদক আৰু ৰপ্তানিকাৰী দেশ আছিল। কিন্তু এতিয়া দেশৰ ভিতৰতে চেনিৰ যোগানক লৈ সৃষ্টি হৈছে চাপ। কিছুমান অঞ্চলত খুচুৰা বজাৰত চেনিৰ দাম প্ৰতি কিলোগ্ৰামত 50 টকাৰ পৰা 65 টকা পৰ্যন্ত হোৱা বুলি চৰ্চা হৈছে। কিন্তু প্ৰশ্নটো হ'ল, ভাৰতৰ দৰে বৃহৎ চেনি উৎপাদক দেশত হঠাৎ চেনিৰ দাম কিয় ইমান বৃদ্ধি পালে? ইয়াৰ আঁৰত আছে কুঁহিয়াৰ, ইথানল উৎপাদন, বজাৰৰ ষ্টক আৰু যোগান চাহিদাৰ এক জটিল সমীকৰণ। চেনিৰ দাম বৃদ্ধি প্ৰথম আৰু অন্যতম কাৰণ হৈছে দেশীয় বজাৰত যোগানৰ ওপৰত সৃষ্টি হোৱা চাপ। ভাৰতত উৎপাদিত কুঁহিয়াৰৰ এটা অংশ চেনি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হয়। কিন্তু সাম্প্ৰতিক সময়ত কুঁহিয়াৰৰ এটা উল্লেখযোগ্য অংশ চেনিৰ সলনি ইথানল উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হৈছে। ফলত চেনি উৎপাদনৰ বাবে উপলব্ধ কুঁহিয়াৰৰ পৰিমাণ কিছু পৰিমাণে কমিছে। ইয়াৰ প্ৰভাৱ পৰিছে দেশীয় বজাৰৰ যোগানত। ইথানল হৈছে এক প্ৰকাৰৰ জৈৱ ইন্ধন, যাক পেট্ৰলৰ সৈতে মিহলাই ব্যৱহাৰৰ পৰা লক্ষ্য ভাৰত চৰকাৰৰ আছে। সেয়ে কুঁহিয়াৰৰ খেতিৰ পৰা কেৱল চেনি নহয়, ইথানলৰ উৎপাদনো গুৰুত্বপূৰ্ণ হৈ পৰিছে। 2025-26 চনত প্ৰায় 28 পৰা 30 লাখ টন চেনি উৎপাদন কৰিব পৰা কুঁহিয়াৰ ইথানল উৎপাদনৰ দিশে ব্যৱহাৰ কৰা হৈছে বুলি এই বিষয়ত চৰ্চা হৈছে। চেনিৰ দাম বৃদ্ধিৰ সময়টো বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ দেশত ৰাখী বন্ধন আহি আছে, দহেৰা আহি আছে আৰু দীপাৱলীৰ দৰে উৎসৱ আহি আছে। উৎসৱৰ সময়ত মিঠাই আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ চাহিদা সাধাৰণতে বৃদ্ধি পায়। চাহিদা বৃদ্ধি কিন্তু যোগান সীমিত। এই দুয়োটা কাৰক একেলগে আহিলে বজাৰত দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু কেৱল যোগানৰ সমস্যাই চেনিৰ দাম বৃদ্ধিৰ সম্পূৰ্ণ ব্যাখ্যা দিব নোৱাৰে। এই সময়ত আন এটা বিষয়ও চৰ্চালৈ আহিছে, ষ্টক কৰি ৰখা। কিছুমান ব্যৱসায়ীসকলে কি কৰে, চেনি বজাৰত ষ্টক কৰি ৰাখে। অভিযোগ অনুসৰি কিছুমান পাইকাৰী ব্যৱসায়ীয়ে অধিক পৰিমাণৰ চেনি ষ্টক কৰি ৰাখিছে। বজাৰত যোগান কম টকা যেন দেখুৱাই চেনিৰ দাম অধিক কৰাৰ চেষ্টা কৰা হৈছে বুলিও অভিযোগ উঠিছে। যদি বৃহৎ পৰিমাণৰ চেনি বজাৰৰ পৰা আঁতৰাই ৰখা হয়, তেন্তে কৃত্ৰিমভাৱে যোগান কমি যাব পাৰে, আৰু যোগান কমিলে বজাৰত দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাও থাকে। ভাৰতত চেনিৰ মূল্য বৃদ্ধিৰ কাহিনী কেৱল চেনিৰ দাম বঢ়াৰ কাহিনী নহয়। ইয়াৰ সৈতে জড়িত আছে কুঁহিয়াৰৰ ব্যৱহাৰ, ইথানল উৎপাদন, দেশীয় যোগান, উৎসৱৰ চাহিদা, ষ্টক আৰু চৰকাৰী আমদানিৰ নীতি। এফালে ইথানলৰ উৎপাদনে বিকল্প ইন্ধনৰ লক্ষ্য পূৰণত সহায় কৰিছে, আনফালে ইয়াৰ ফলত চেনি উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পৰা কুঁহিয়াৰৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পৰিছে বুলি চৰ্চা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান 1 কিলোগ্ৰাম চেনিৰ দাম কিমান? কমেণ্টত জনাব পাৰে। এনে ধৰণৰ তথ্যভিত্তিক তথ্যচিত্ৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা বিষয় লৈ আকৌ লগ পাম। সকলোকে ধন্যবাদ।